ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণৰ অধীনস্থ কেন্দ্ৰীয়ভাৱে সংৰক্ষিত কীৰ্তিচিহ্ন আৰু সংগ্ৰহালয়সমূহ অহা 15 মে তাৰিখলৈ বন্ধ থাকিব। কোভিড-19 ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত এই আদেশ তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে। ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণৰ সঞ্চালক NK পাঠকে যোৱা 15 এপ্ৰিল তাৰিখে জাৰি কৰা এক আদেশযোগে এই তথ্য সদৰি কৰিছে। বন্ধ থাকিব ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদলৰ চৌহদ। ইফালে ৰঙালী বিহুৰ শুভক্ষণত বহু দূৰ-দূৰণিৰ পৰা অধীৰ আগ্ৰহেৰে দৰ্শনাৰ্থী আহিছিল শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ দৰ্শন কৰিবলৈ। কিন্তু প্ৰশাসনৰ তাৎক্ষণিক বন্ধ ঘোষণাৰ বাবে বিমুখ হ'ব লগা হ'ল তেওঁলোক। এই সন্দৰ্ভত সংবাদ মাধ্যমত দৰ্শনাৰ্থী আৰু দল কমিটিৰ বিষয়ববীয়াই মত প্ৰকাশ কৰিছে। মহামাৰীয়ে সমগ্ৰ বিশ্বক চুই যোৱাৰ লগতে আমাৰ অসমখনকো চুই গৈছে আৰু এই দ্বিতীয়টো দৰে সমগ্ৰ বিশ্ববাসীক ৰাইজক কঁপাই তুলিছে। যোৱাকালি কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ এটা নিৰ্দেশনা আমালৈ আহিল। সেই নিৰ্দেশনাটো পোৱাৰ লগে লগে আমি শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয় তথা আমাৰ দল উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি মহোদয়লৈ আমি আলোচনা কৰিলোঁ। আলোচনা মৰ্মে সেই নিৰ্দেশনাটো আমি ফ'ল' আপ কৰিবলৈ আমাক তেখেতে নিৰ্দেশ দিছে আৰু 15 মেলৈকে পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত এই দলৰ চাৰিবেৰ দৰ্শনাৰ্থীসকলৰ কাৰণে বন্ধ থাকিব। শিৱসাগৰৰ পৰা নয়নমণি ভাৰদ্বাজৰ ৰিপৰ্ট, DNA নিউজ।